স্টুডিওত কন্দৰ্পৰ বিগ ব্ৰেকিং নিউজ জবচাৰ্ছে এই মুহূৰ্তত পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ পাছতে ৰাজ্যপালক সাক্ষাতৰ বাবে মুখ্যমন্ত্ৰী ৰাওনা হৈছে ৰাজভৱনলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জেপি নাড্ডা, নায়ব সিং সাইনিও ৰাওনা হৈছে ৰাজভৱনলৈ। সংস্থা জনাইছে মুহূৰ্তত ৰাজ্যপালক সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ ৰাওনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজভৱনলৈ ৰাওনা হৈছে। নতুন চৰকাৰ গঠনৰ বাবে আগবঢ়াব প্ৰস্তাৱ। নতুন চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰা হৈছে। বিধায়িনী দলৰ নেতা নিৰ্বাচন হোৱাৰ পাছতে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছে। কিছু সময়ৰ পাছতে উপস্থিত হ'ব ৰাজভৱনত। ৰাজভৱনলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৈছে নায়ব সিং সাইনি। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে 12 মে'ত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নায়ব সিং সাইনি, জেপি নাড্ডা মুখ্যমন্ত্ৰীৰ সৈতে গৈছে ৰাজভৱনলৈ। আমি দৃশ্যাংশ কৰি গৈ আছো বিজেপিৰ কাৰ্যালয়ৰ পৰা ৰাজভৱনলৈ ৰাওনা হৈছে। বিধায়িনী দলৰ বৈঠকত বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৰ পিছতে সৰ্বসন্মতিক্ৰমে জেপি নাড্ডাই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে মুখ্যমন্ত্ৰী হ'ব ঘোষণা কৰিলে। আৰু ইয়াৰ পিছতে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ লৈ এতিয়া ৰাজ্যপালক সাক্ষাতৰ বাবে ৰাওনা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি দৃশ্যাংশ দেখুৱাই আছো। ৰাজভৱনত কিছু সময়ৰ পাছতে উপস্থিত হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে 12 মে'ত শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি দৃশ্যাংশ দেখুৱাই আছো। নতুন চৰকাৰ গঠনৰ বাবে আগবঢ়াব প্ৰস্তাৱ। বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে ৰাজ্যপালক সাক্ষাৎ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিছু সময়ৰ পাছতে উপস্থিত হ'ব ৰাজভৱনত। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে 12 মে'ত শপত গ্ৰহণ কৰিব। বিশাল সভাত 1 লাখৰো অধিক জনতা উপস্থিত থাকিব। দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনপ্ৰিয় নেতা এগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাৰিওফালে আনন্দ উল্লাহ। বিজেপি নেতা কৰ্মীৰ মাজত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে। বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে এতিয়া সকলোৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বিধায়কসকলৰ মাজত এতিয়া আনন্দ দেখিবলৈ পোৱা গৈছে। সকলোৰে মুখত হাঁহি ফুটি উঠিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজভৱনলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে লগত গৈছে জেপি নাড্ডা, নায়ব সিং সাইনি গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। বহু কেইগৰাকী মন্ত্ৰী ইতিমধ্যে ৰাওনা হৈছে। পীযুষ হাজৰিকা ৰাওনা হৈছে ৰাজভৱনলৈ। লগতে আৰু ভালে কেইগৰাকী মন্ত্ৰী ৰাওনা হৈছে ৰাজভৱনলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব মুখ্যমন্ত্ৰী। পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছে হিমন্ত বিশ্ব শৰ্মা। নতুন চৰকাৰ গঠনৰ বাবে আগবঢ়াব প্ৰস্তাৱ। আৰু ৰাজ্যপালক সন্মতি দিয়াৰ পিছতে 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান। 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দৃশ্যাংশ দেখিছো ৰাজভৱনলৈ ৰাওনা হৈছে ইতিমধ্যে জেপি নাড্ডা, নায়ব সিং সাইনি গৈছে ৰাজভৱনলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোৱা দেখিবলৈ পোৱা গৈছে। ৰাজভৱনলৈ গৈছে। কিছু সময়ৰ পাছতে ৰাজভৱনত উপস্থিত হ'ব আৰু ৰাজ্যপালক সাক্ষাৎ কৰিব। লক্ষ্মণ প্ৰসাদক সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁলোকে চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। যিহেতু 102গৰাকী বিধায়ক আছে। 102গৰাকী বিধায়ক আছে। এবাৰ 102গৰাকী বিধায়কৰ সমৰ্থনত চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। আৰু ৰাজ্যপালে সন্মতি দিয়াৰ পাছতেই তেওঁলোকে 12 মে'ত শপত গ্ৰহণ কৰিব। 12 মে'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আমি দৃশ্যাংশ দেখিছো ৰাওনা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো। ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চৰকাৰ গঠনৰ বাবে আগবঢ়াব প্ৰস্তাৱ। ৰাজ্যপালৰ ওচৰত গৈ চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। তাৰ পিছত ৰাজ্যপালে সন্মতি প্ৰদান কৰিব। আৰু সন্মতি প্ৰদান কৰাৰ পাছতে 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী হিচাপে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব জনপ্ৰিয় এগৰাকী নেতা, উত্তৰ পূৰ্বাঞ্চলৰ জনপ্ৰিয় নেতা, অসমৰ চাণক্য এগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ঐতিহাসিক
ক্ষণৰ সাক্ষী হ'ব ৰাজ্যবাসী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। 1 লাখৰো অধিক জনতা থাকিব। জনতাৰ সন্মুখত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু বৰ্তমান আমি দৃশ্যাংশ দেখুৱাই আছো, ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ যোৱাৰ দৃশ্যাংশ দেখুৱাই আছো। কিছু সময়ৰ পাছতে ৰাজ্যপালক সাক্ষাৎ কৰিব। ৰাজভৱনত উপস্থিত হ'ব জে পি নাড্ডা, নায়ব সিং ছেইনী লগতে গৈছে। আৰু দৃশ্যাংশ দেখিছো বিজেপিৰ যে কাৰ্যালয় আছিলে, বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা ৰাওনা হোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো। নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাৰ হৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো। ৰাজভৱনলৈ যোৱাৰ দৃশ্যাংশ, ৰাজভৱনত কিছু সময়ৰ পাছতে উপস্থিত হ'ব আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতেই প্ৰস্তাৱ আগবঢ়াব, চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। ৰাজ্যপালৰ সন্মতিৰ পাছতেই 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান। আৰু ৰাজ্যৰ শপত গ্ৰহণ অনুষ্ঠান 12 মে'ত খানাপাৰাত বিশাল আয়োজন চলিছে, যুদ্ধকালীন প্ৰস্তুতি চলিছে। 1 লাখ লোকৰ সমাগম হ'ব। আৰু অতিথিক আদৰিবলৈ ইতিমধ্যে 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ প্ৰস্তুত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান। পুনৰবাৰ অসমৰ ৰাজপথত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহিব পুনৰ, মুখ্যমন্ত্ৰীৰ সিংহাসনত বহিব পুনৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰিব 12 মে' তাৰিখে। আৰু ইয়াৰ পূৰ্বে আজি এতিয়া নিৰ্বাচিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যপালক সাক্ষাৎ কৰাৰ বাবে ৰাজভৱনলৈ ৰাওনা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিছু সময়ৰ পাছতে ৰাজ্যপালক সাক্ষাৎ কৰিব, চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াব। ৰাজ্যপালৰ সন্মতিৰ পিছতেই শপত গ্ৰহণ অনুষ্ঠান হ'ব 12 মে'ত ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান।